মুখেৰে মাতিব নোৱাৰা মুছলমান ছোৱালীয়ে ইতিহাস গঢ়িলে অসমত। অসমৰ ইতিহাসত প্ৰথমগৰাকী ছোৱালী যিয়ে মুখেৰে মাতিব নোৱাৰা স্বত্তেও মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। গৌৰৱেৰে মাৰ্চা আল্লাহ লিখি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। তাই জন্মৰ পিছৰে পৰা মুখেৰে মাতিব নোৱাৰে, তথাপিও তাই আজি ৰাজ্যৰ বাতৰি চেনেলৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। শাৰীৰিক বাধাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল বৰপেটা ৰোডৰ শামছুন নেহাৰ। আমাৰ হাতত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। খুশি, মই বহুত অনুভৱ ভাল লাগিছে। মোৰ বেঙা ছোৱালী আজি মেট্ৰিক পৰীক্ষা ভাল ফলাফল কৰিছে, তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত অনেক কৃতজ্ঞ। তেওঁৰ লগত বেঙা স্কুলৰ যিটো শিক্ষক শিক্ষয়িত্ৰী যিগিলা পৰিশ্ৰম কৰি তাহাঁতক শিকাইছে, ইহঁতক আমি ধন্যবাদ দিছোঁ। 68% পাইছে, টোটাল 406 মাৰ্ক পাইছে। ভাল লাগিছে, বহুত ভাল লাগিছে, ভাবাতকৈ বেছি হৈছে। মানে বেঙা ছোৱালী যিখিনি কৰি দেখাইছে বহুত ভাল লাগিছে। মুখেতে ক'ব নোৱাৰে, কাণেৰে শুনা নোৱাৰে। সি সৰুৰ পৰাই ক্লাছ 3ৰ পৰা তাতে জন্মৰ পৰাইতো সি কাণত ক'লা, ক্লাছ 3ৰ পৰা তাতে পঢ়ি আছে। 2017 এডমিশ্যন পাইছিলে। আজি পঢ়া পাতিতো ভালে, আৰু সি যিখিনি পঢ়িছে নিজেই পঢ়িছে, আমি তাৰ শিকাব পৰা নাই, হোষ্টেলত থাকিছে। তেওঁৰ লগত এই স্কুলৰ ষ্টাফৰ আমি বিশেষকৈ ধন্যবাদ দিছোঁ, কাৰণ এই বেঙা ছোৱালীক কেনেকুৱা পঢ়াল।